কংগ্ৰেছ শাসনত কি চাইছিল? চাকৰি পোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ শাসনত কি চাইছিল? যোগ্যতা চাইছিল নে টকা পইচা চাইছিল? যোগ্যতা চাইছিল নে টকা পইচা চাইছিল? প্ৰথমতে এই ভিডিঅ'টো চাই লওকচোন। দেউতাকে হাজিৰা কৰে, মই কথা পাতিম। প্ৰথমে অংকুৰ দাসৰ ওচৰলৈ আহিছোঁ। মই এই মুহূৰ্তত অংকুৰ ঘৰত আহি উপস্থিত হৈছেহি আৰু যথেষ্ট আৱেগিক পৰিৱেশ। মা দেউতাই যথেষ্ট কষ্ট কৰি পঢ়ুৱাইছিলে, দেউতাই হাজিৰা কৰে। অকণমান জীৱন সংগ্ৰামৰ কথা ক'বা নেকি? হয়, মোৰ বহুত ভাল লাগিছে আজি ইমান দূৰ কষ্ট কৰি আহি যাতে আমাৰ প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু আমি সকলোৱে মামা বুলি জানো, আমাৰ সকলোৱে মৰমত তেখেতক মই অশেষ ধন্যবাদ দিছোঁ। তেখেতে স্বচ্ছ আৰু নিকাভাৱে প্ৰতিজন মেধাৱী আৰু যোগ্যতা প্ৰাৰ্থীক এনেদৰে এটকাও নোহোৱাকৈ তেখেতে পদত নিযুক্তি দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মা দেউতা ইমান দূৰ কষ্ট কৰি আহি মোক এইটো পৰ্যায়ত অনাৰ কাৰণে মোৰ মা দেউতাকো ধন্যবাদ দিছোঁ। লগতে মোৰ সতীৰ্থবৃন্দ যিসকলে মোক সংগ্ৰামৰ সময়ত মোক যিহেতু সাহস দিছিলে আৰু মোৰ শিক্ষাগুৰু, মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। কি পদত পাইছে চাকৰিটো? মই কনষ্টেবল ইউবিত। হয়, মই অংকুৰ দাস আৰু মাতৃ আছে, দেউতাক আছে, দেউতাকে হাজিৰা কৰে আৰু গাঁৱৰ ৰাইজ আছে, মই আত্মীয় আছে, কথা পাতিম। কেনেকে পঢ়ুৱাইছিলে অংকুৰক, কি ক'ব এই মুহূৰ্তত? এতিয়া ল'ৰাটোক বহুত মই দিনে হাজিৰা কৰি মোক ক'বলৈ মোৰ ভাষাই নাই। বহুত কষ্ট কৰি ল'ৰাটোক সৰুৰে পৰা পঢ়ুৱাইছোঁ, কিন্তু মুখ্যমন্ত্ৰী মামালৈ বহুত ধন্যবাদ, আপোনালোকৰ কাৰণে বহুত ধন্যবাদ। যাতে ল'ৰাটো যে ইমানখিনি আগবাঢ়ি গ'ল মই ভবা নাছিলোঁ। হয়, প্ৰত্যেকগৰাকী এয়া আনন্দৰ চকু পানী তেওঁলোকৰ বাবে, কাৰণ লুইত খাবুল অঞ্চলৰ এই দিন হাজিৰা কৰা লোক এজনৰ পুত্ৰই কংগ্ৰেছ শাসনত চাকৰি পোৱাৰ যোগ্য আছিল নে? চাকৰি পোৱাৰ যোগ্য আছিল নেকি? আপোনালোকে মনত পেলাওকচোন। সেই কংগ্ৰেছ শাসনৰ দিনত চাকৰিৰ কাৰণে হাবাথুৰি খাই ফুৰিছিল আমাৰ এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে। এটা চাকৰিৰ কাৰণে এই ৰাজনীতিৰ সকলৰ লোকৰ ভৰিত ধৰিছিল কিছুৱে, আৰু কিছুৱে নিজৰ মাটি ভেটি বিক্ৰী কৰি এইসকলক, এই যিবিলাক দালাল আছে সেইসকলক গোটেই সম্পত্তি বিক্ৰী ঘোচ দিবলগীয়া হৈছিল। তেনে এটা পৰিস্থিতি হৈছিল নাই বন্ধুসকল? তেনে পৰিস্থিতি আছিলে তেতিয়া। আজি সম্পূৰ্ণ এটা উল্টা ছবি দেখিছে নাই? সম্পূৰ্ণ এটা উল্টা ছবি। এই পৰিৱৰ্তন কি কাৰণে আহিছে আৰু কাৰ কাৰণে আহিছে? সেইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে নহয় জানো? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। এই কংগ্ৰেছ যিমান দুৰ্নীতি কৰিলে নহয়, যিমান দুৰ্নীতি কৰিলে, সেই দুৰ্নীতি গাখীৰে গাৰ ধুলেও তাৰ পাপ খণ্ডন নাযায়, তাৰ পাপ কাহানিও খণ্ডন নাযায়। অসমৰ খিলঞ্জীয়া ৰাইজে এইবিলাক পাহৰা নাই। এইবিলাক পাহৰিছে নেকি? যদি কেনেবাকৈ পাহৰিছে, বহুত মহান এটা ভুল কৰা হ'ব, বহুত ডাঙৰ ভুল। সেই ভুলৰ ক্ষমা কাহানিও নহ'ব, কাহানিও যোগ্য বুলি নাভাবিব কোনো। ইয়াৰ যি ধৰণে ইহঁতি যিমান দুৰ্নীতি কৰিলে এই দৰিদ্ৰ শ্ৰেণীৰ ওপৰত, দৰিদ্ৰ শ্ৰেণী সদায় দৰিদ্ৰ হৈ গৈ আছিল, সদায় দৰিদ্ৰ হৈ গৈছিল। কাহানিও এনে নিকা ভাৱমূৰ্তিত এটা চাকৰি পোৱা নাছিল, এটা চাকৰি পোৱা নাছিল। এই কংগ্ৰেছে এটা এনে উদাহৰণ দিব পাৰিবনে? এটা উদাহৰণ দিব পাৰিব নেকি এনে সৎ পথত চাকৰি দিয়াৰ? এইসকলে যে নোৱাৰে সেইটো অসমৰ ৰাইজে ভালদৰে জনা আছে।